নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যত পুনৰ এনকাউণ্টাৰ এইবাৰ তিনিচুকীয়াত একেলগে 4জন যুৱকক এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে আলফাৰ সন্দেহত 4জনক এনকাউণ্টাৰ অসম আৰক্ষীৰ আৰু 4জনৰ ভৰিত লাগিছে গুলি আলফাৰ সন্দেহত এইবাৰ এনকাউণ্টাৰ কৰা হৈছে 4জন যুৱকক আলফাৰ সন্দেহত এনকাউণ্টাৰ কৰা হৈছে পল্লৱজ্যোতি গগৈ লগতে আলফাৰ সন্দেহত এনকাউণ্টাৰ কৰা হৈছে বিশ্বনাথ বৰগোহাঁই মনোজ বুঢ়াগোহাঁই আৰু দীপজ্যোতি নেওগ শিৱসাগৰৰ গেলেকীত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনা আলফাৰ সন্দেহত অসম আৰক্ষীৰ গুলীচালনা ভৰিত গুলি লাগিছে আটাইকেইজন যুৱকৰ আৰু গুৰুতৰভাৱে আহত পল্লৱজ্যোতিৰ ঘৰ শিৱসাগৰৰ কোঁৱৰপুৰত উল্লেখযোগ্য যে জয়সাগৰৰ CRPF কেম্পত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত পল্লৱজ্যোতি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে আৰু পুত্ৰৰ এনকাউণ্টাৰ খবৰ পোৱাৰ পিছতেই শোকত ভাগি পৰিছে পল্লৱজ্যোতি গগৈৰ পৰিয়াল আৰু আৰক্ষীৰ গুলীত আহত 4জন যুৱকক বৰ্তমান ভৰ্তি কৰোৱা হৈছে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পাতালত পৰৱৰ্তী খবৰ ইজৰাইল পেলেষ্টাইনৰ যুদ্ধৰ মাজতে এইবাৰ ভাৰতীয় পতাকাবাহী জাহাজৰ ড্ৰোনেৰে আক্ৰমণ আৰু এই জাহাজখনত আছিল খাৰুৱা তেল বাতৰি অনুসৰি শনিবাৰে লোহিত সাগৰত ভাৰতৰ পতাকাবাহী এখন জাহাজত আক্ৰমণ কৰা হয় ইয়াৰ পূৰ্বে হুতি উগ্ৰপন্থীয়ে লোহিত সাগৰত ভাৰত অভিমুখী জাহাজত আক্ৰমণ চলাইছিল অৱশ্যে ভাৰতৰ পতাকাবাহী জাহাজত এইবাৰ প্ৰথমবাৰ ড্ৰোন আক্ৰমণ সংঘটিত হৈছে আৰু এই ঘটনাৰ আঁৰত আছে ইয়েমেনৰ হুতি উগ্ৰপন্থী সংগঠন এই সন্দৰ্ভত আমেৰিকাৰ সেনাই কয় যে লোহিত সাগৰত ভাৰতৰ পতাকা থকা জাহাজখনত হুতি উগ্ৰপন্থীৰ আক্ৰমণৰ বলি হোৱাত সহায়ৰ আহ্বান জনায় সেই সময়ত সেই অঞ্চলত আমেৰিকাৰ এখন যুদ্ধ জাহাজ আছিল যিখন জাহাজত আক্ৰমণ কৰা হৈছিল সেই জাহাজখনৰ মালিক গাবনৰ এটা কোম্পানী আৰু জাহাজখনৰ নাম MV সাইবাবা ইপিনে এই আক্ৰমণত জাহাজখনৰ কোনো নাবিক হতাহত হোৱা নাই বুলি কোৱা হৈছে ইয়াৰ পূৰ্বে শুকুৰবাৰে গুজৰাটৰ উপকূলৰ পৰা মাত্ৰ 200 কিলোমিটাৰ দূৰত্বত ভাৰত অভিমুখী এখন জাহাজত ড্ৰোন আক্ৰমণ সংঘটিত হয় আৰু কিছুদিন পূৰ্বে ভাৰত অভিমুখী এখন জাহাজ ইয়েমেনৰ হুতি উগ্ৰপন্থীয়ে অপহৰণ কৰিছিল আৰু শেহতীয়াকৈ আৰৱ সাগৰত এখন মালবাহী জাহাজত সোমালী জলদস্যুই আক্ৰমণ কৰে এইদৰে 23 ডিচেম্বৰত ভাৰত অভিমুখী এখন টেংকাৰ জাহাজত ড্ৰোন আক্ৰমণ কৰা হ'ল আৰু এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও এই অঞ্চলত জাহাজ চলোৱা সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে ব্ৰিটিছ সামৰিক বাহিনীয়ে পৰৱৰ্তী খবৰ এতিয়াৰ পৰা চৰকাৰী বিষয়া কৰ্মচাৰীসকল সাৱধান হওক ভুল কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব কাকো ৰেহাই দিয়া নহ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টা সতৰ্কবাণী NRCৰ পৰা চৰকাৰী চাকৰিয়াললৈকে সতৰ্কবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ নিৰীক্ষণ কৰা হ'ব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী জালিয়াতিৰে নাম দিয়াসকলক কৰ্তন কৰা হ'ব NRCৰ পৰা ভুৱা তথ্য দি NRCত নাম উঠোৱা লোকৰ বিৰুদ্ধে চলিব চৰকাৰৰ অভিযান বিষয়াসকলে দৈ আৰু লোকেল মুৰ্গীৰ লোভত NRCক পংগু কৰিলে জাতিটো নিজৰ ভৰিৰ ওপৰত কেতিয়াও জীয়াই নাথাকে চৰকাৰী বিষয়াই কেইটিকিলিমান দৈ আৰু লোকেল মুৰ্গীৰ লোভত জাতিক বিক্ৰী নকৰিব নামনি অসমৰ মানুহে সন্দেহযুক্ত লোকক মাটি বিক্ৰী নকৰাৰ পণ লওক মই থকা স্থানত কোনো বিদেশী নাগৰিকক দোকান পোহাৰ দিবলৈ নিদিওঁ বিশেষকৈ ৰাজহ বিভাগৰ বিষয়াসকলে জাতিটোক ধ্বংস কৰাত আগভাগ লৈছে সাৱধান হওক এনে কাম নকৰিব অন্যথা শাস্তিৰ সন্মুখীন হ'ব লাগিব অসমীয়াই কেতিয়াও সন্দেহযুক্ত বিদেশীক মাটি বিক্ৰী নকৰিব কেইটামান টকাৰ বাবে বাংলাদেশী সন্দেহযুক্ত মুছলমানৰ ওচৰত মাটি বিক্ৰী কৰা বন্ধ কৰক এনেবোৰ সংকল্প লওক তেতিয়া অসমীয়া জাতিটো সুৰক্ষিত হৈ থাকিব এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট
যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ই ৰিক্সা চালকলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত চলাব নোৱাৰিব ই ৰিক্সা। ই ৰিক্সা ৰাষ্ট্ৰীয় ঘাইপথত চলালেই লোৱা হ'ব ব্যৱস্থা। ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাৰ ফলত দুৰ্ঘটনা হ'লে মালিকৰ বিৰুদ্ধে ৰুজু হ'ব গোচৰ। ই ৰিক্সা চালকলৈ ডাঙৰ খবৰ। এতিয়াৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত চলাব নোৱাৰিব ই ৰিক্সা। ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচলত জাৰি কৰা হৈছে নিষেধাজ্ঞা। গ্ৰাম্য পথৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগস্থলীলৈকেহে চলাব পাৰিব ই ৰিক্সা আৰু লগতে অতিৰিক্তভাৱে যাত্ৰী কঢ়িয়াব নোৱাৰিব ই ৰিক্সাত। ৰাষ্ট্ৰীয় ঘাইপথত যদি কোনো ই ৰিক্সা দুৰ্ঘটনাত পতিত হয় তেন্তে সেই ই ৰিক্সাৰ মালিকৰ বিৰুদ্ধে ৰুজু হ'ব গোচৰ। বঙাইগাঁও জিলা দণ্ডাধীশৰ এই কঠোৰ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ। ৰেল বিভাগত ওলাইছে লাখ লাখ চাকৰি। মেট্ৰিক পাছ কৰিলে কৰিব পাৰিব আবেদন। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ। ৰেল বিভাগত খালী হৈছে 2,48,895টা পদ। দশম শ্ৰেণী উত্তীৰ্ণ হ'লেই আবেদন কৰিব পাৰিব এই চাকৰিৰ বাবে। দেশৰ বিভিন্ন প্ৰান্তৰ খালী পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰেল বিভাগে বাম্পাৰ ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে জাৰি কৰিব অধিসূচনা। ভাৰতীয় ৰেল বিভাগৰ বিভিন্ন এলেকাত ওলাইছে এই চাকৰি। মুঠ 2,48,895টা চাকৰিৰ বাবে শীঘ্ৰে জাৰি কৰিব অধিসূচনা। এই ঘোষণা কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। সহায়ক ষ্টেচন মাষ্টাৰ, টিকট সংগ্ৰাহককে ধৰি লাখ লাখ পদ শীঘ্ৰে ওলাব ৰেল বিভাগত। ৰেলৱেৰ গ্ৰুপ চিট খালী হৈ আছে 2,48,000টা পদ। গ্ৰুপ এ আৰু বিত খালী হৈ আছে 2,070টা পদ আৰু এই পদসমূহৰ বাবে শীঘ্ৰেই ৰেল বিভাগে জাৰি কৰিব অধিসূচনা। অধিসূচনা জাৰি কৰাৰ পিছতেই কৰিব পাৰিব আবেদন। কেনেকৈ এই চাকৰিত আবেদন কৰিব চাওঁ আহক। ৰেল বিভাগৰ অফিচিয়েল ৱেবছাইট indianrailways.gov.in এই ৱেবছাইটৰ জৰিয়তে এই 2 লাখৰো অধিক চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। পৰৱৰ্তী খবৰ, পান কাৰ্ড আৰু আধাৰ কাৰ্ড সংযুক্তিকৰণৰ জৰিমনাৰ বাবদ কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্ত জৰিমনা হিচাপে সংগ্ৰহ কৰিছে 2,125 কোটি টকা আৰু এই সন্দৰ্ভত সংগ্ৰহ হ'ব মুঠ 12,000 কোটি টকা। পান কাৰ্ড আধাৰ কাৰ্ড সংযোগত বিলম্ব হোৱাৰ বাবেই নৰেন্দ্ৰ মোদী চৰকাৰৰ সংগ্ৰহ 2,125 কোটি টকা। সময়মতে এই কাম নকৰাৰ অজুহাততেই নৰেন্দ্ৰ মোদী চৰকাৰে সংগ্ৰহ কৰিছে এই বিপুল পৰিমাণৰ টকা। CBDTয়ে 2,12,00,000তকৈ অধিক মানুহৰ পৰা সংগ্ৰহ কৰিছে এই বিপুল পৰিমাণৰ টকা। দেশৰ 11.5 কোটিৰো অধিক নাগৰিকৰ পান নম্বৰ এতিয়াও আধাৰ কাৰ্ডৰ সৈতে সংযোগ নকৰাৰ বাবে নিষ্ক্ৰিয় হৈ আছে আৰু প্ৰতিখন কাৰ্ডত 1,000 টকা জৰিমনা আদায় দিয়াৰ পাছত পুনৰ এক্টিভেট হ'ব এই কাৰ্ডসমূহ। অৰ্থাৎ এই জৰিমনাৰ টকা সংগ্ৰহ হ'লে নৰেন্দ্ৰ মোদী চৰকাৰৰ কোষাগাৰত জমা হ'ব প্ৰায় 12,000 কোটি টকা। পৰৱৰ্তী খবৰ, মছজিদত আজানৰ সময়তে দেশ কঁপাই যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আজান দি থাকোঁতে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে জম্মু কাশ্মীৰত। মছজিদত আজানৰ সময়তেই দেশ কঁপাই যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আজান দি থাকোঁতেই অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গুলীয়াই হত্যা। জম্মু কাশ্মীৰৰ মছজিদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। মহম্মদ ছফি নামৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰিলে আততায়ীয়ে। জম্মু কাশ্মীৰৰ বাৰামুলাৰ এটা মছজিদত সংঘটিত হৈছে এই ঘটনা। সামাজিক মাধ্যমত জম্মু কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে এই খবৰ। পৰৱৰ্তী খবৰ, মাইক্ৰ'ছফ্টে আৰু ছাপোৰ্ট নকৰিব উইণ্ড'জ 10। আৱৰ্জনাত পৰিণত হ'ব 24 কোটি কম্পিউটাৰ।
উইন্ডোজ 10 বন্ধ হ'লেও যিবোৰ কম্পিউটাৰ বা লেপটপ আছে সেইবোৰ তৎক্ষণাৎ বন্ধ হৈ নপৰে, কিন্তু সেই কম্পিউটাৰবোৰত ছিকিউৰিটি আপডেট নাহিব। এনে ক্ষেত্ৰত এই ডিভাইচবোৰ ক্ৰমান্বয়ে বাতিল হোৱাৰ তালিকাত যাব। এনে পৰিস্থিতিত বিশ্বত 48 কোটি কিলোগ্ৰাম ওজনৰ 24 কোটি কম্পিউটাৰ বা লেপটপ ৱেষ্ট হৈ পৰিব। গড় হিচাপত সমগ্ৰ বিশ্বত 3,20,000 গাড়ীৰ ওজনৰ সমান কম্পিউটাৰ অখাৰ হৈ পৰিব। জনা গৈছে যে মাইক্ৰ'ছফ্টে 2028 চনৰ অক্টোবৰলৈকে ফিক্স চাৰ্জৰ বিনিময়ত উইণ্ডোজ 10 ডিভাইচৰ ছিকিউৰিটি আপডেট প্ৰদান কৰিব, কিন্তু তাৰ পিছত তেওঁলোকে এই সকলোবোৰ কম্পিউটাৰ বা লেপটপত ছিকিউৰিটি আপডেট প্ৰদান নকৰে। 4 বছৰৰ সুৰক্ষা আপডেটৰ খৰচৰ লগত আৰু অলপ যোগ দিলে হয়তো এটা নতুন ডিভাইচ কিনিব পৰা যাব। সেয়েহে এই পৰিস্থিতিত অহা 4 বছৰত আৰু বহু লোকৰ মাজত নতুন কম্পিউটাৰ বা লেপটপ কিনাৰ প্ৰৱণতা থাকিব। ইপিনে 2028 চনৰ অক্টোবৰলৈকে ছিকিউৰিটি আপডেট উপলব্ধ হ'লেও মাইক্ৰ'ছফ্টে 2025 চনৰ অক্টোবৰৰ ভিতৰত উইণ্ডোজ 10ৰ ছাপৰ্ট বন্ধ কৰাৰ পৰিকল্পনা কৰিছে আৰু পৰৱৰ্তী অপাৰেটিং ছিষ্টেমটো কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তি চমুকৈ AIৰ ওপৰত নিৰ্মিত হ'ব পাৰে।